নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি খবৰ কেইটা দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰ কেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছে যদি প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটো ওলাইছে আমাৰ হিয়াৰামঠু জুবিন দাৰ ওপৰত। তো জুবিন দাক কটন বিশ্ববিদ্যালয়ে প্ৰদান কৰিলে মৰণোত্তৰভাৱে ডক্টৰ লাইট ডিগ্ৰী। তো জুবিন দাক এই সন্মান জনাইছে কটন বিশ্ববিদ্যালয়ে আৰু এই সন্মান গ্ৰহণ কৰিছে তেখেতৰ ভগ্নী পালমি বৰঠাকুৰে। তো জুবিন দা য'তে আছে তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে তাৰে কামনা কৰিছোঁ, আৰু তাৰ লগতে তেখেতৰ যাতে ন্যায় পায়, তেখেতে ন্যায় পায় তাৰ আশা কৰিছোঁ। এতিয়ালৈকে আশাৰে বাট চাই আছোঁ। অসম চৰকাৰে কৈছিলে যে খুব সোনকালে তেখেতৰ চাৰ্জশ্বিট দাখিল কৰিব, কিন্তু এতিয়ালৈকে জুবিন দাৰ মৃত্যুৰ বা হত্যাৰ চাৰ্জশ্বিট দাখিল কৰা হোৱা নাই। আশা কৰোঁ খুব সোনকালে চাৰ্জশ্বিট দাখিল হওক আৰু দোষীয়ে শাস্তি লাভ কৰক। আৰু আপোনালোকে ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰামত লিখিবলৈ নাপাহৰিব #JusticeForJubin Garg। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে। আপোনালোকে বাৰু চৰকাৰী ঘৰ পালেনে নাই পোৱা কমেণ্ট ছেকশ্যনত জনাব। আপোনালোক যদি দুখীয়া শ্ৰেণীৰ মানুহ আৰু এতিয়ালৈকে যদি এটা চৰকাৰী ঘৰ পোৱা নাই, তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ লৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে এতিয়া গাঁৱে গাঁৱে বহিব গাঁও সভা। যোনেই গাঁও সভাত যাব তেখেতেই লাভ কৰিব একোটাকৈ চৰকাৰী ঘৰ। গাঁও সভাত গ'লেহে আপোনালোকে চৰকাৰী ঘৰ পাব। গাঁও সভাত গ'লেহে আপোনালোকে চৰকাৰী আঁচনিৰ বিষয়ে জানিব পাৰিব আৰু আপোনালোকে আবেদন কৰিব পাৰিব গাঁও সভাসমূহতে। তো আমাৰ অসমৰ যিসকল নেকি জীৱিকা সখী আছে, তেওঁলোকে অসমৰ দুখীয়া মানুহবিলাকৰ ছাৰ্ভে কৰি কৰি তেওঁলোকে জিঅ'টেক কৰি কৰি কিছু লিষ্ট দাখিল কৰিছিলে অসম চৰকাৰৰ ওচৰত। কিন্তু অসম চৰকাৰে কৈছে যে সেই লিষ্টসমূহ সম্পূৰ্ণ বৈধ নহয়। সেই লিষ্টসমূহত বহুত নাপাবলগীয়া মানুহৰ নামো অন্তৰ্ভুক্ত হৈ আছে। গতিকে সেই লিষ্টসমূহ এতিয়া গ্ৰহণযোগ্য কৰা নহ'ব। মানে এই যে মাজতে জিঅ'টেক কৰিছিলে, তো সেই জিঅ'টেকৰ যিখন লিষ্ট নেকি জীৱিকা সখীসকলে দিছে, কিছুমান জীৱিকা সখীয়ে কি কৰিছে যে পাব নলগীয়া মানুহৰ নামো তাতে ভৰ্তি কৰি দিছে, যাৰ কাৰণে গোটেই জীৱিকা সখীয়ে পঠিওৱা লিষ্টখনকে কেঞ্চেল কৰিছে। এতিয়া পুনৰবাৰ চৰকাৰী ঘৰৰ কাৰণে আবেদন বা জিঅ'টেক হ'ব বুলি জনাইছে, আৰু গাঁও সভাত গ'লে আপোনালোকে চৰকাৰী আঁচনিৰ বিষয়ে জানিব পাৰিব বুলি জনাইছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আজি স্বাস্থ্য বৰ বিশেষ ভাল নহয়। মানে আপোনাৰ ৰাজহাড়ডাল কি হৈছে, এনেকুৱা লাগিছে মোৰ পিঠিত কোনোবাই 1 কুইণ্টেলমান ৱেইট এটা দি ৰাখিছে। মানে না ইফালে ঘূৰিব পাৰিছোঁ না সিফালে ঘূৰিব পাৰিছোঁ। গোটেই ৰাজহাড়ডাল একদম মগজুৰ পৰা ধৰি একেবাৰে তলৰলৈকে অত্যন্ত বিষ, মানে বৰ টানি ধৰে। আৰু মোৰ কি হয়, আপোনাৰ যিহেতু ভিডিঅ' ৰেকৰ্ড কৰিবৰ কাৰণে বহু সময় লাগে, আপোনাৰ তাৰ কাৰণে বিৰাট অসুবিধা পাই আছোঁ। এতিয়া যে কথা কৈ আছোঁ, হিলি যে আছোঁ, মানে পূৰা তামাম ধৰিছে মানে পিঠিত। তো সেইকাৰণে আজি খবৰখিনি খুব শ্বৰ্টকৈ আপোনালোকক জনাম দেই, আপোনালোকে বেয়া নাপাব। তো আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰটোৰ ফালে। খবৰ ওলাই পৰিছে এতিয়া যদি আমাৰ অসমত কোনো এজন ব্যক্তিয়ে প্ৰথম পত্নী থকাৰ পাছতো দ্বিতীয় এগৰাকী মহিলাক বিয়া কৰোৱায়, তেতিয়া তেখেতক 7 বছৰৰ কাৰণে জেললৈ নিয়া হ'ব। সেই সম্পৰ্কেতো আপোনালোকে জানে। এতিয়া মহিলাগৰাকীয়েতো চলিব লাগিব, কাৰণ যেতিয়া নেকি পুৰুষজনক 7 বছৰৰ কাৰণে জেললৈ লৈ যোৱা হ'ব, তেতিয়া মহিলাগৰাকীয়ে কেনেকৈ চলিব। তো তাৰ কাৰণে অসম চৰকাৰে কৈছে যে যেতিয়াই পুৰুষজনক ধৰি জেললৈ লৈ যোৱা হ'ব, তেতিয়া মহিলাগৰাকীক আপোনাৰ 2টা অৰুণোদয় আঁচনিৰ পইচা বিতৰণ দিব বুলি জনাইছে। মানে 1250 টকাকৈ 2500 টকা লাভ কৰিব মহিলাগৰাকীয়ে 7 বছৰৰ কাৰণে, যেতিয়াই নেকি পুৰুষজনক জেললৈ লৈ যাব। তো 2500 টকা কম হয় চলিবৰ কাৰণে, কিন্তু যি কি নহওক আৰু সতিনীৰ লগত ভাত খোৱাতকৈ 2500 টকাটোৱে যথেষ্ট। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত যোৱাকালি প্ৰায় 3,25,234টা পৰিয়ালক চৰকাৰী ঘৰ প্ৰদান কৰিলে। যোৱাকালি আপোনালোকৰ তাত বাৰু কিমান লোকে চৰকাৰী ঘৰ পালে কমেণ্ট ছেকশ্যনত জনাব। আমাৰ গাঁওখনৰ কথা যদি ক'বলৈ যাওঁ, আমাৰ গাঁওখনত অলমষ্ট মানুহে চৰকাৰী ঘৰ লাভ কৰিছে। তো এইটো কিন্তু মানিব লাগিব অসম চৰকাৰক, যে অসম চৰকাৰে ঘৰ কিন্তু দিছে, তামাম ঘৰ দিছে। আগতে চৰকাৰী ঘৰ পাবৰ কাৰণে বহুত কষ্ট কৰিব লাগিছিলে মানুহে, এই বোলে কিবা উলিয়াব লাগে কিবা উলিয়াব লাগে। কিন্তু এতিয়া মানে এই চৰকাৰখনৰ দেখিছোঁ চৰকাৰী ঘৰ চবকে দিছে। যাৰ মুঠতে কেঁচা ঘৰ আছে চবকেই চৰকাৰী ঘৰ এফালৰ পৰা দি গৈছে।
আমাৰ গাঁওখনৰ কথাই যদি কওঁ আমাৰ গাঁওখনত আগতে বাঁহৰ ঘৰ আছিল আমাৰ গাঁওখনত আগতে খেৰৰ ঘৰ আছিল কিন্তু এতিয়া প্ৰত্যেকটো ঘৰে মানে পকা কাৰণ চৰকাৰে ঘৰ দিছে সবকে চৰকাৰে পকি ঘৰ দি দিছে গতিকে এফালৰ পৰা পকা ঘৰ হৈ গৈছে গতিকে সেই ক্ষেত্ৰত আমি চৰকাৰক কিন্তু মানিব লাগিব বাকি বিলাক যিয়ে নকৰক কিন্তু চৰকাৰী ঘৰ দিয়াৰ ক্ষেত্ৰত চৰকাৰে গাফিলতি কৰা নাই অবহেলা কৰা নাই কনজুচি কৰা নাই আপোনালোকৰ গাঁৱত কিমান লোকে চৰকাৰী ঘৰ পালে কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসম আন্দোলনত শহীদ হোৱা শহীদসকলৰ স্মৃতিত যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে উদ্বোধন কৰিলে শহীদ স্মাৰক ক্ষেত্ৰ গুৱাহাটী বৰগাঁৱত অসম আন্দোলনত 860 গৰাকী শহীদৰ স্মৃতিত নিৰ্মাণ কৰিলে শহীদ স্মাৰক ক্ষেত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি প্ৰজ্বলন কৰিলে অক্ষয় বন্তি 860 গৰাকী শহীদৰ স্মৃতিত এই বন্তি গছি অবিৰতভাৱে জ্বলি থাকিব বুলি জনাইছে আমাৰ অসম আন্দোলনৰ সময়ত যিসকল শহীদে নেকি প্ৰাণ আহুতি দিছিলে যিসকলে নেকি অসমৰ কাৰণে কৰি থৈ গৈছে যিসকলৰ নেকি কষ্ট আৰু ত্যাগৰ কাৰণে আজি আমি এনে ধৰণে মুক্ত মনে থাকিব পাৰিছো সেই শহীদসকলক আমাৰ তৰফৰ পৰা শতকোটি প্ৰণাম জনাইছো আৰু আপোনালোকেও সেই শহীদসকলৰ হৈ সুন্দৰকৈ এটা কমেন্ট সেকশনত কমেন্ট লিখি যাবলৈ কিন্তু নাপাহৰিব #nonpolitical ইয়াতে পলিটিক্স ইনক্লুড নকৰিব নন পলিটিক্যাল ভাবে আপোনালোকে সুন্দৰকৈ কমেন্ট এটা কৰি থৈ যাব সেই সকল 860 গৰাকী শহীদৰ কাৰণে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে হলনি হল নেশনেল হেলথ মিছনৰ কাৰ্যবাহী সঞ্চালক খবৰ লাইছে নেশনেল হেলথ মিছন অৰ্থাৎ সমুকৈ NHMৰ কাৰ্যবাহী সঞ্চালক ৰূপে নিযুক্তি প্ৰদান কৰিছে চিকিৎসক ডক্টৰ অভিজিত শৰ্মা তো পূৰ্বতে তেখেত গুৱাহাটী মেডিকেল কলেজৰো কিবা এটা আছিলে তেখেত অধ্যক্ষনে কি আছিলে বৰ ভালকৈ নাজানো বাৰু আৰু যি কি নহওক এতিয়া তেখেত নেশনেল হেলথ মিছনৰো কাৰ্যবাহী সঞ্চালক ৰূপে তেখেতক দায়িত্ব অৰ্পণ কৰিছে আমাৰ তৰফৰ বহুত বেছি শুভেচ্ছা জনাইছো তেখেতলৈ তো তেখেতক আপোনালোকে শুভেচ্ছা জনাই কমেন্ট সেকশনত যদি কিবা লিখিব লগা আছে লিখি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে বজালী ডিস্ট্ৰিক্টৰ পৰা তো বজালী যোৱাকালি এগৰাকী মহিলাক হত্যা কৰে বুলি খবৰ ওলাই পৰিছে দুৰ্ভাগ্যজনকভাৱে মহিলাগৰাকীয়ে ঘৰত অকলে থকা অৱস্থাত এজন ব্যক্তিয়ে তেখেতক হত্যা কৰাৰ এতিয়া সন্দেহ কৰা হৈছে আৰু সেই ব্যক্তিজনক ইতিমধ্যে আৰক্ষীয়ে আটকো কৰিছে খবৰ লোৱা অনুসৰি বজালীৰ পাটাছাকুছিত লুমৰহ হত্যাকাণ্ড হৰিহ সত্ৰ গাঁৱত এগৰাকী মহিলাৰ হত্যা ঘৰত কোনো নথকাৰ অৱস্থাত দুৰ্বৃত্তই হত্যা কৰে মহিলাগৰাকীৰ নাম হৈছে মনুমতি দত্ত কলিতা ঘটনা সন্দৰ্ভত ৰাকেশ ৰয় নামৰ এগৰাকী ৰাজমিস্ত্ৰীক আটক কৰিছে বুলি খবৰ ওলাই পৰিছে আজিকালি মানুহ মৰাটো যেন সেই আপোনাৰ হাঁহ কুকুৰা মৰাৰ নিচিনা হৈছে হাঁহ কুকুৰা মাৰিবলৈ মানুহে ভয় কৰে জানো নকৰে নহয় থাপকে পিঠিতে এক ঝাটকা দি দিব একে ঝাটকাই হাঁহটো মৰি থাকিব কুকুৰাটো মৰিব হেনেকুৱা কথা তো গাহৰি হক কিবা হক মানে মানুহে মাৰিবলৈ আজিকালি ভয় নকৰে তো চৰকাৰ ফালৰ পৰাও দেখিছো এই যে গাহৰি বিলাকক মাৰিছে কিবা এনেকুৱা এটা লৈ আহিছে চেপেনাডাল কাণত লগাই দিছে গাহৰিটো চটপটাই মৰি থাকিছে আজিকালি মানে জীৱ-জন্তু মাৰিবলৈতো মানুহে ভয় নকৰে মানুহকো এতিয়া মাৰিবৰ কাৰণে মানুহে ভয় নকৰা হৈছে মানে এবাৰো ভাবি নেচায় তেখেতৰ জীৱনটোৰ কথা নিজেতো বৰবাদ হ'বই কিন্তু এজন মানুহক মই ধ্বংস কৰিম নে সেই বস্তুটো মানে বাদ দিছে আজিকালি কিবা এটা হৈছে মুঠৰ ওপৰত ঘেছ ঘুষ মাৰি পেলাব লাগে এইটো মানে বহুত বেয়া কথা বেয়া অভ্যাসটো বেয়াই কিন্তু কথাটো বেয়া এইবিলাক কৰিব নাপায় দুদিনীয়া জীৱন পৃথিৱীত আহিছো হাঁহি ফূৰ্তি কৰি মানে সকলোৰ আগত মিলি থাকিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকেতো ৰাইজৰ দল বা বিৰোধী মিত্ৰজোঁটৰ কথা বিভিন্ন নিউজত শুনা পাই আহিছে বিৰোধী মিত্ৰজোঁট এতিয়ালৈকে ভালদৰে হৈ উঠাকে নাই বিৰোধী মিত্ৰজোঁট হ'ব অৱশ্যে নোহোৱা নহয় কিন্তু এতিয়ালৈকে আসনৰ ভাগ বতৰা হোৱা নাই এতিয়া মেইন সমস্যাটো সেই আসনখনতে লাগি থাকে ন কোনোবাই ক'ব যে মই এইটো সমষ্টি এৰি নিদিও ইটোৱে ক'ব আকৌ মোক এইটো সমষ্টিহে লাগে তাৰ পাছতেই তেওঁলোকৰ মাজত সেই কাজিয়া পচালকণ আৰম্ভ হ'বলৈ লাগি যায় আৰু মিত্ৰজোঁট ভালদৰে নহয়গে এতিয়া আমাৰ অসমৰ বিৰোধী মিত্ৰজোঁটৰ কথাটো আপোনালোকে শুনা পায়ে আছে এতিয়া আপোনালোকক খবৰ দিবলৈ লৈছো মই আমাৰ বিজেপি আৰু অসম গণ পৰিষদ বা
এনডিএৰ যি নেকি মিত্ৰজোঁট এনডিএ মিত্ৰজোঁটৰ কথা এটা খবৰ লাই পৰিছে যে অসম গণ পৰিষদৰ হাতত যি নেকি 9টা সমষ্টি অলৰেডি আছে সেই 9টা সমষ্টি অঘপই বিচাৰিছে কৈছে যে আমি যি নেকি 9টা সমষ্টিত আপোনাৰ আমাৰ এমএলএ জিকাই থৈছো সেই 9টা সমষ্টি আমাক লাগিবই তাৰ উপৰিও আমাক আৰু 10টা সমষ্টি লাগিব মানে অগপয় সৰ্বমুঠ 19টা সমষ্টি বিচাৰিছে তাৰ পিছত থাকিলে ইউপিপিএল বিচাৰিব তাৰ পিছত বিপিএফ থাকিলে বিপিএফ বিচাৰিব তাৰ পিছত থাকিবগে বিজেপি এতিয়া বিজেপিয়ে হয়তো চাগে 19টা সমষ্টি নিদিবগে পাৰে অগপক কাৰণ 19টা সমষ্টিত যদি ভাল প্ৰদৰ্শন কৰিব নোৱাৰে তেতিয়া তেওঁলোকৰ অকনমান বেয়া আহিব পাৰে সমস্যা আহি যাব পাৰে মানে বিজেপিৰ সমস্যা আহি যাব পাৰে চৰকাৰ গঠন কৰাত গতিকে দেখা যাওক কি হয় মিত্ৰজোঁট হয় নে নহয় কিন্তু আমাৰ মানে ৰঙানদী সমষ্টিৰ অগপ আৰু বিজেপিৰ কিন্তু সম্পৰ্ক বৰ বিশেষ ভাল দেখা পোৱা নাই কোনোবা অগপৰ মানুহ বিজেপিলৈ গৈছে বিজেপিৰ মানুহ অগপলৈ আহিছে তো লখিমপুৰ ৰঙানদী সমষ্টিত কিন্তু কি হয় তাৰ কোনো ঠিক নাই আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে নিৰ্বাচন যেহেতু আহি গৈছে তো নিৰ্বাচন কেন্দ্ৰিকেই আজি খবৰ বহু কেইটা আহিছে এতিয়া খবৰ লাই পৰিছে চকুৰ আলিৰ ওপৰত অৱশ্যে খবৰ দিবলৈ মন নাযায় চকুৰ আলিৰ ওপৰত মই ভাবো যে চকুৰ আলিৰ ওপৰত খবৰ দিব লগা তেখেত কোনো ব্যক্তিয়ে নহয় বুলি মই ভাবো কাৰণ তেখেতে যেনেকুৱা ধৰণৰ কথা বতৰাবিলাক কয় না সেই কথা বতৰাবিলাকৰ কিবা গুৰি থাকে না কিবা আগ থাকে কোনো ধৰণৰ আগগুৰি নথকা তেখেতে কথা এফালৰ পৰা বেংবেঙাই গৈ থাকে আৰু যি কি নহওক এতিয়া চকুৰ আলিৰ ওপৰত অকনমান কিবা এটা মানে গঠনমূলক খবৰ ওলাইছে কাৰণে আপোনালোকক জনাব বিচাৰিছো চকুৰ আলিয়ে আৰম্ভ কৰিছে অসমত নতুনকৈ এটা ৰাজনৈতিক দল যিটো নাম হৈছে কিবা জনতা পাৰ্টি নেকি আম জনতা পাৰ্টি যেহেতু আমাৰ অসমত ভাৰতীয় জনতা পাৰ্টি আছে ঠিক তেনেকৈ এতিয়া আম জনতা পাৰ্টি নামেৰে এটা নতুনকৈ পাৰ্টি গঠন কৰিছে চকুৰ আলিয়ে আৰু তেখেতে জালুকবাৰী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি জনাইছে আৰু তেখেতে কৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক তেখেতে বিপুল ভোটত পৰাস্ত কৰিব এতিয়া বিপুল ভোটটো বাৰু বাদ দিছো কেইটা ভোট গনি পাব সেইটোহে অকনমান সন্দেহজনক কথা হয়নে নহয় কওকচোন বাৰু এইবিলাক কৰিব নালাগে মোৰ বোধেৰে তো নিৰ্বাচন খেলক এইটো বেয়া কথা নহয় নিৰ্বাচন খেলিব লাগে আৰু এইটো এটা কথা যে নিৰ্বাচন খেলাৰ সকলোৰে অধিকাৰ আছে তেখেতৰ মন আছে এমএলএ হোৱাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক হৰাব বিচাৰিছে কিন্তু তেখেতে হৰাব নোৱাৰে গতিকে শক্তি চাই ভক্তি বোলে হাতীৰ গু দেখি সহায় পকফালি লাভ নাই কথা এটা ডায়লগ এটা আছে ন ঠিক তেনেকুৱা কথা গতিকে তেখেতৰ যিটো সমষ্টিত তেখেতে বলে পাৰিব সেই সমষ্টিটোত খেলক যদি ৰাইজৰ কাৰণে কাম কৰিম বুলি ভাবিছে এনেই যদি মুখ্যমন্ত্ৰীৰ লগত যদি তেখেতে আপোনাৰ তেখেতৰ ব্যক্তিগত শত্ৰুতা পূৰণ কৰিম বুলি ভাবিছে তেনেহলে খেলক জালুকবাৰীত কিন্তু ৰাইজৰ কাৰণে কাম কৰিম বুলি ভাবিছে যদি যি সমষ্টিত জিকাৰ আশা আছে সেই সমষ্টিৰ পৰা উঠক আগৈছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে এলন মাস্কৰ ওপৰত এলন মাস্কে এতিয়া শীঘ্ৰেই আমাৰ ভাৰতবৰ্ষত আৰম্ভ কৰিব ষ্টাৰলিংক ইণ্টাৰনেট সেৱা তো ষ্টাৰলিংকৰ ইণ্টাৰনেট সেৱা যদি আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰে প্ৰত্যেক মাহে আপোনালোকে দিব লাগিব ৮৬০০ টকাকৈ ৮৬০০ টকাকৈ প্ৰত্যেক মাহে দিব লাগিব যদিহে আপোনালোকে ষ্টাৰলিংকৰ ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰিব বিচাৰে এতিয়া সেই একেটা ইণ্টাৰনেটকে আকৌ বাহিৰা দেশবিলাকে ৩৪০০০ টকা ভৰি ষ্টাৰলিংকৰ পৰা ইউজ কৰি আছে কিন্তু আমাৰ অসমত যেহেতু ইণ্টাৰনেটৰ দামটো কম তো তাৰ কাৰণে ষ্টাৰলিংকে ৮৪০০ টকাত দিব বুলি কৈছে কিন্তু ৮৪০০ টকাত কোনে ইউজ কৰিব আপোনালোকে কওকচোন বাৰু ডাঙৰ কোম্পানী বিলাকে ইউজ কৰাটো বেলেগ কথা কিন্তু আমি যত নেকি ৭০০ টকাত আপোনাৰ 1000 জিবি ডাটা পাই আছো এমাহৰ কাৰণে জিঅ'ত আনফালে এয়াৰটেলত ঠিক তেনেকৈ বিএছএনএলত তাতকৈও কমত পাই আছো তেনে অৱস্থাত আমি ৮৪০০ টকা কি কাৰণে ৰিচাৰ্জ কৰিম কওকচোন আপোনালোকে হয় না আপোনালোকে কমেন্ট সেকশনত জনাব আপোনালোকে ৰিচাৰ্জ কৰিবনে বাৰু ৰিচাৰ্জ নহয় মানে ব্ৰডবেণ্ড কানেকচন ব্যৱহাৰ কৰিবনে ষ্টাৰলিংকৰ হেইটো জনাব ষ্টাৰলিংক হৈছে এলন মাস্কৰ কোম্পানী এলন মাস্ক হৈছে পৃথিৱীৰ ভিতৰতে এজন ধনী ব্যক্তি আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কংগ্ৰেছ পাৰ্টিৰ ওপৰত এটা অভিযোগ উত্থাপিত হৈছে আৰু এই অভিযোগ উত্থাপন কৰিছে স্বয়ং অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতে কৈছে যে কংগ্ৰেছৰ প্ৰায় ২২টা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীক টিকট প্ৰদান কৰিবৰ কাৰণে কংগ্ৰেছৰ হাই কমিছনাৰে ১ কোটিৰ পৰা ১০ কোটি টকা লৈকে লৈছে বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এটা অভিযোগ উত্থাপিত কৰিছে
তো এই সম্পৰ্কত যোৱাকালি দেৱব্ৰত শইকীয়াই কয় যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কংগ্ৰেছৰ ওপৰত ৰাজনৈতিক ষড়যন্ত্ৰ কৰিয়ে থাকে তো এইটো এটা তেখেতৰ ৰাজনৈতিক ষড়যন্ত্ৰ বিভিন্ন অভিযোগ উত্থাপিত কৰি থাকে তো এইটো এটা আনবিলাক অভিযোগৰ দৰে মিছা অভিযোগ বুলি আখ্যা দিছে তেখেতে কৈছে যে মানে কংগ্ৰেছ পাৰ্টিৰ পৰা কোনোবা এজন বিশিষ্ট মানে আপোনাৰ উদ্যোগপতিয়ে তেখেতলোকৰ পৰা টিকট লবলৈ আহিছিলে তো তাৰ পাছত মানে তেখেতক টিকট নিদিলে যে ইয়াতে টকাৰ কাৰণে টিকট দিয়া নহয় তো তাৰ পাছত মানে তেখেতে গৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত বোলে প্ৰচাৰ চলাইছে যে কংগ্ৰেছে 1 কোটিৰ পৰা 10 কোটি লৈছে টিকট দিবৰ কাৰণে এটা নাজানো আৰু যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াও কেবা বছৰ কংগ্ৰেছত থাকি আহিছে তেখেতে কংগ্ৰেছৰ পৰাই ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছে ভিতৰুৱা কথা জানিবও পাৰে হয়নে নহয় মই মানে কৈ থাকো যে ধোঁৱা যেহেতু ওলাইছে কৰবাত নহয় কৰবাত অকনমান হলেও জুই লাগিছে পাইছো ইয়াৰ পাছৰ খবৰ ফালে আমাৰ ভাৰতবৰ্ষত উন্নত হৈছে শিক্ষা ব্যৱস্থা এয়া মই কোৱা নহয় এয়া বিজেপি পাৰ্টিয়ে কয় যে ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থা উন্নত হৈছে কিন্তু ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থা যেহেতু উন্নত হৈছে তেনে অৱস্থাত আমাৰ অসমৰ বা ভাৰতবৰ্ষৰ ল'ৰা-ছোৱালীবিলাকে বিদ্যালয় যাবহে লাগিছিল এটা খবৰ ওলাই পৰিছে যোৱা 5 বছৰত 65 লাখ শিশুৱে বন্ধ কৰিলে বিদ্যালয়লৈ যোৱা এই তালিকাত প্ৰথম স্থানত আছে গুজৰাট দ্বিতীয় স্থানত আছে উত্তৰ প্ৰদেশ আৰু এই তথ্য মই দিয়া নহয় এয়া তথ্য সদনত উল্লেখ কৰা তথ্য 65 লাখ শিশুৱে বিদ্যালয় এৰি দিছে এতিয়া বিদ্যালয়সমূহ উন্নত হৈছে কিন্তু তাৰ পাছতো ল'ৰা-ছোৱালীয়ে বিদ্যালয় যাবলৈ মন কৰা নাই কিয় মন কৰা নাই এটো ডাঙৰ কথা আগবেছিয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে 80 বছৰীয়া সোনিয়া গান্ধীৰ ওপৰত সোনিয়া গান্ধীৰ ওপৰত এতিয়া এটা অভিযোগ উত্থাপিত হৈছে আৰু সেই অভিযোগৰ ভিত্তিতেই তেখেতৰ ওপৰত এফআইআৰ দাখিল কৰা হৈছে তেখেতৰ ওপৰত এটা অভিযোগ উত্থাপিত কৰা হৈছে যে তেখেতে 1983 চনত ভাৰতৰ নাগৰিকত্ব লাভ কৰিছে কিন্তু তেখেতে 1983 চনত ভাৰতৰ নাগৰিকত্ব লাভ কৰাৰ পূৰ্বে 1980 চনত তেখেতে ভোট প্ৰদান কৰিছিল বুলি তেখেতৰ ওপৰত কিছু অভিযোগ উত্থাপিত হৈছিল আৰু সেই অভিযোগৰ ভিত্তিতে এতিয়া দিল্লীৰ ৰাউছ এভিনিউ আদালতত সোনিয়া গান্ধীক হাজিৰ হ'বৰ কাৰণে জাননী জাৰি কৰা হৈছে 2026 চনৰ 6 জানুৱাৰীত ভাৰতীয় নাগৰিকত্ব অবিহনে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগত আদালতে শুনানি গ্ৰহণ কৰিব বুলি খবৰ ওলাই পৰিছে আৰু এই সম্পৰ্কত যেতিয়া নেকি প্ৰিয়ংকা গান্ধীক প্ৰশ্ন সুধিলে সাংবাদিকসকলে তো সাংবাদিকসকলৰ সন্মুখত তেখেতে সম্পূৰ্ণৰূপে মিছা বুলি আখ্যা দিছে এই অভিযোগটো বা তেখেতৰ ওপৰত যে নেকি আপোনাৰ এফআইআৰ দাখিল কৰা হৈছে এয়া সম্পূৰ্ণ মিছা অভিযোগ বুলি তেখেতে আখ্যা দিছে তেখেতে কৈছে যে মহিলাগৰাকী 80 বছৰ হ'ল গতিকে তেখেতক এতিয়াতো এৰি দিয়ক তেখেতক মানে টানি আনি কি লাভটো আছে পলিটিক্যাল মানে পলিটিক্সৰ মাজত টানি আনি কি লাভ আছে তেখেতক এতিয়া এৰি দিবলৈ হল আৰু তেখেতে আমাৰ গোটেই ভাৰতৰ কাৰণে ইমানখিনি কাম কৰিলে গতিকে তেখেতক আৰু টানি আনি থকাৰ একো লাভ নাই বুলি তেখেতে কৈছে যে কোনো প্ৰমাণ নাই যদি প্ৰমাণ আছে দিয়ক যে তেখেতে 1980 চনত ভোট দিছিলে বুলি 1983 চনত তেখেতে ভাৰতীয় নাগৰিকত্ব পাইছে বুলি উল্লেখ কৰিছে কিন্তু 1980 চনত ভোট দিয়াৰ কথা উল্লেখ কৰিছে তেখেতে কৈছে এটো সম্পূৰ্ণ মিছা কথা আগৈছো ইয়াৰ পাছৰ খবৰ ফালে তো খবৰ লাই পৰিছে মজিবুৰ ৰহমান নামৰ এজন ব্যক্তিৰ ওপৰত তো তেখেতে কাম কৰে ভাৰতৰ বাহিৰত পকা মিস্ত্ৰীৰ কাম কৰে তো তেখেতৰ যোৱাকালি এটা বিৰাটেই ভিডিঅ' ভাইৰেল হৈছে তো সেই ভিডিঅ'টোৰ আধাৰতেই এই খবৰটো আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছো তো সেই ব্যক্তিজনে ভিউজৰ লালসাতেই নে আন কিবা কাৰণত নাজানো যোৱাকালি তেখেতে ভিডিঅ' এটা প্ৰস্তুত যোৱাকালি নহয় কিছুদিন হ'ল তেখেতে ভিডিঅ' এটা প্ৰস্তুত কৰিছিলে যিটো ভিডিঅ'ত মানে হিন্দু আৰু মুছলমানক উচ্চতনি দি কিছু তেখেতে মন্তব্য কৰিছে বিশেষকৈ অসমীয়া সকলক গালি দি তেখেতে ভিডিঅ' প্ৰস্তুত কৰিছে এতিয়া তেখেতৰ ওপৰত মোৰ মতে অসম চৰকাৰে যিমান পাৰে সোনকালে ব্যৱস্থা হাতত ল'ব লাগে তেখেতক এটা মানে এহিকো নিদিব লাগে তেখেতে ভাবিছে মই অসমৰ বাহিৰত আছো মোক কি ঘটিটো কৰিব মই অসমৰ বাহিৰত থাকি অসমীয়াক গালি পাৰি থাকি কিন্তু তেনেকুৱা কথা নহয় তেখেত যেহেতু অসমৰে এদিন নহয় এদিন আহিব তেখেতৰ পৰিয়ালবৰ্গ আছে আৰু ক'তনো থাকিব হায়দৰাবাদ বেংগলুৰুতে থাকিব তো ধৰি অনাটো ইমান ডাঙৰ কথা নহয় তাৰ পৰা অসম চৰকাৰৰ কাৰণে ধৰিম বুলি ক'লে এটা দিনৰ ভিতৰত ধৰি আনিব পাৰে হয় নে নহয় কওকচোন আৰু যি কি নহওক তেখেতক ধৰক বা নধৰক সেইটো পাছৰ কথা কিন্তু কথাটো হৈ গ'ল কি যে কিছুমান মানুহৰ কাৰণেই মুছলমান জাতিটো বৰ্তমান সময়ত বদনাম হৈছে আৰু তাৰে এটা উদাহৰণ হৈছে মজিবুৰ ৰহমান
আগবাইছে একেবাৰে শেষৰটো খবৰৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে যান বাহন থকা সকলৰ কাৰণে তো যান বাহন যিসকলৰ আছে তেওঁলোকে 31 ডিসেম্বৰৰ পূৰ্বে যান বাহনৰ কাম কাজবিলাক কমপ্লিট কৰি লওক আকৌ কিয় কৈছো কাৰণ আহি আছে 31st নিউ ইয়াৰ 31st জানে আপোনালোকে কাগজ পাতিৰ মানে চেক কৰা হয় বা 31st আপোনালোকে জানে চৰকাৰে বিৰাট কঠোৰভাৱে নিয়ম পালন কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰে আৰক্ষীক গতিকে তাৰ কাৰণে আপোনালোকৰ অকনমান অসুবিধা হ'ব যদিহে কাগজ পত্ৰ নাথাকে গাড়ীৰ কাগজ পত্ৰ ৰেডি কৰক ক্লিয়াৰ কৰক তেতিয়াহে আপোনালোকৰ মানে ভালকে চলাব পাৰিব গাড়ী মটৰ নহলে কিন্তু সমস্যা হ'ব তো বন্ধুবানি বেকল বস আজিৰ ভিডিও জনাবলৈ খবৰ ইমান কেইটা আছিল ডিঙিৰ কৈছো আপোনালোকক অত্যন্ত বিষ মানে ইফালে কৰিব নোৱাৰি জাস্ট চকু কিটাই ইফাল হিলাব পাৰি আৰু তেনেকুৱা হৈ আছে আৰু মানে অত্যন্ত বিষাই যায় তো তাৰ কাৰণে খবৰ কিটা এইখিনিতে সামৰণি মাৰিছো আজিৰ ভিডিওটি মানে পুনৰ এটা লগ কৰাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম